আগতে মানে বানশালী চেণ্টাৰটো বানশালীতে আছিল, তেতিয়া আমি প্ৰেচিডেণ্ট আছিলোঁ। 2013ৰ পৰা 16লৈকে আমি প্ৰেচিডেণ্ট আছিলোঁ এইটো চেণ্টাৰৰ। তাৰপিছতে চেণ্টাৰখন তাৰ পৰা মানে উঠাই লৈ আহিলে মানে এই নাচিমা বাইদেৱে, অংগনবাদী ৱৰ্কাৰৰ নাম আছিল নাচিমা। এইটো খেৰবাৰী নহয়, এইটো পানকাটা জিপিত আপোনাৰ কালাপাৰাত কয়। এইটো কালাপাৰাত তাৰ নিজৰ ঘৰত লৈ আহিছে, নিজৰ মাটি। সি নিজৰ মুনাফাৰ কাৰণে আহিছে, তাতে মানে কিবা খুৱাব লাগে, তাতে আৰু মানে অহা যোৱাত অলপ কষ্ট হয়, তাৰ ঘৰত আনিছে এতিয়া। ঘৰত মানে অভিযোগ আমি ডিচি অফিচত গৈছিলোঁ, আমি বহুত কেইবাৰ গৈছিলোঁ। তেতিয়া আতিকা চুলতানা মেমে আছিল ডিচি। তাৰপিছত আতিকা চুলতানা 3-4 মান যোৱাৰ পিছতে এইটো মানে ADC-ক কৰি দিলে, গচাই দিলে। ADC ট্ৰান্সফাৰ আছিল, মোটামুটি কাম আগবাঢ়ি আহিছিল। তাৰপিছত মানে যেতিয়া NRC-ৰ কাম আৰম্ভ হ'ল, তেতিয়া আৰু NRC-ৰ কামত ব্যস্ত থকাৰ কাৰণে আমাৰ কামটো অলপ দেৰিকৈ কৰিব বুলি কৈছিল। এতিয়া কি কামটো নহ'ল? এতিয়া কাম নহ'ল। এতিয়া আজি কিহৰ কাৰণে আপোনালোকে আন্দোলন কৰিছে? আজি এইটো আমাৰ ন্যায্য দাবী, যিটো আমাৰ চেণ্টাৰ য'ত আছিল তাতে দিব লাগে। কাৰণ বানশালীৰ বহুত ল'ৰা ছোৱালী আছে, এইবিলাক মানে এতিয়া শৈক্ষিক দিশৰ পৰা বঞ্চিত হৈ আছে। এতিয়া তাতেই হ'ব লাগে চেণ্টাৰটো। আমাৰ যিটো আগত চেণ্টাৰ আছিল তাতেই হ'ব লাগে চেণ্টাৰটো, এইটোৱে আমাৰ দাবী। ৰাইজ আৰু আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলে আমি এই আমাৰ জাঙ্গাল ব্লকত CDP অফিচত উপস্থিত হৈছোঁ। কাৰণ আমাৰ বানশালীত 172 নং অংগনবাদী চেণ্টাৰ আছিল। এইটো চেণ্টাৰ বাইদেউজনীৰ ঘৰৰ পৰা 6 কিলোমিটাৰ দূৰত হয়। বাইদেউজনীৰ এই চেণ্টাৰটোত য'ত কষ্ট হয় কাৰণে এই চেণ্টাৰটো ঘৰত লৈ আহিছে 7 বছৰৰ পৰা। তো 7 বছৰৰ পৰা বানশালীত থকা যি ল'ৰা ছোৱালী আছে কণ এই শৈক্ষিক ভৱিষ্যত নষ্ট হৈ আছে। সেইটো কাৰণে আমি ইয়াৰ আগতে প্ৰতিবাদ কৰিছিল, ৰাইজে DC অফিচতে গৈছিল আপোনাৰ 7 বছৰ আগতে আতিকা বাইদেউ থকা সময়তে। পিছত তো সিহঁতে অকল আশা দিলে, কামটো নকৰিলে। পিছত আমি 1 মাহ আগতে আমি DC ছাৰক একপি এপ্লিকেশ্যন দিছোঁ আৰু 1 কপি দিছোঁ আমি CDP ছাৰক। ইয়াৰ পিছত আমি অফিচত আমাক মাতিছিল কেইদিন যে তোমালোকে আহা যে আমি কৈছিলোঁ ছাৰ আপোনালোকে যে গৈছিল ভিজিটত, এদিন গৈছিল ইনভেষ্টিগেশ্যনত, ইয়াৰ পিছত ৰিপৰ্ট নিদিয়ে ছাৰ। আমি আহিছিলোঁ যে ছাৰ আমাক ৰিপৰ্টটো লাগে, ছাৰসকলে অকল যে কয় আমাৰ সময় নহয়, আমি ব্যস্ত আছোঁ। কিন্তু আমাৰ এই কোন ল'ৰা ছোৱালী যিটো শৈক্ষিক ভৱিষ্যত নষ্ট হৈ আছে, এইটোৰ ওপৰত গুৰুত্ব নিদি বাকী সকলো কামতে বিজি হৈ আছে ছাৰে। কিয়? আৰু এই চেণ্টাৰখন এতিয়া লৈ আহিছে খেৰবাৰীত। আৰু এই চেণ্টাৰখন যে আগত ক'ত আছিল আপোনাৰ বানশালী গাঁৱত আছিল, এতিয়া খেৰবাৰীত লৈ আহিছে। এইটো ইয়াৰ প্ৰাইভেট মুনাফা আদায় কৰাৰ কাৰণে, মানে তাতে ৰাইজে হয়তো আপোনাৰ সঠিক পৰিমাণে খুৱাব লাগে, এতিয়া ঘৰত তুলিছে, ইয়াতো প্ৰব্লেম নাই। আৰু অহা যোৱাৰ যিটো কষ্ট হয়, ইয়াৰ কাৰণে চেণ্টাৰটো ঘৰত লৈ আহিছে। আৰু আপোনাৰ যে নতুন কৰি ঘৰবোৰ যে চেংচন হ'ল, এইটো নিজৰ ইচ্ছা মতে নিজৰ ঘৰৰ কাষতে নিজে উঠাই লৈছে, ইয়াত নিজৰ মাটিতে উঠাই লৈছে। ইয়াত CDP ছাৰ, ছুপাৰভাইজাৰ, এই বাইদেউসকলে মানে এওঁলোকৰ ওপৰতো তদন্ত হ'ব লাগে। নহ'লে ৱৰ্কাৰ এজনী কেনেকৈ সাহস পাব চেণ্টাৰ এটা ট্ৰান্সফাৰ কৰোঁতে, এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈ। ৱৰ্কাৰজনৰ নাম আছিল নাচিমা খাতুন। আমি এই ৰাইজৰ দাবী এটাই আমাৰ সেইটো সময়ত যে ছুপাৰভাইজাৰ আছিল ৰীনা বাইদেউ ছুপাৰভাইজাৰ আছিল, আৰু আপোনাৰ CDP ছাৰ যে আছিল, এওঁলোকৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আমি লিখিত অভিযোগ আমি ইয়াতে CDP ছাৰক দিছিলোঁ, CDP ছাৰক 1 কপি দিছিলোঁ, আৰু DC অফিচতো 1 কপি দিছিলোঁ। কিন্তু ইয়াৰ আমি প্ৰত্যুত্তৰ আজিলৈকে একো পোৱা নাই। মানে সিহঁতে আমাৰ ইয়াত ৰাইজৰ সন্দেহ হৈছে, আমাৰ CDP আৰু SI ছাৰ আৰু ছুপাৰভাইজাৰ বাইদেউ মিলি ইয়াতে মোটা অংকৰ ধন লৈ মেনেজ হৈছে বুলি আমাৰ সন্দেহ হৈছে। তো গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ জিলা আয়ুক্ত ছাৰক আমি অনুৰোধ কৰিছোঁ যাতে এই ঘটনাটো গুৰুত্ব দি অতি সোনকালে চলুচন কৰে, আৰু আমাৰ এই কোন ল'ৰা ছোৱালী যিটো ভৱিষ্যত নষ্ট হৈ আছে ইয়াৰ ওপৰত গুৰুত্ব দি অতি সোনকালে এই পুৰণি ঠাইত চেণ্টাৰটো লৈ যাব লাগে। আমাৰ ৰাইজৰ এইটো লৈয়ে প্ৰতিবাদ।